নমস্কাৰ গ্ৰুপৰ ভাই বন্ধু, আশা ৰাখিছোঁ আপোনালোকে সকলোৱে ভালেই আছে। আৰু আমি দিল্লীত আহি মিটিংখন পাতিলোঁ। গোটেই 2 দিন আমি মিটিং কৰিলোঁ আৰু আজি ঝাৰখণ্ড ছাৰক লগত লৈ আমি গৃহ বিভাগত গৈছিলোঁ। তাত গৈ 3জন মানুহে পাৰ্মিশ্যন পালোঁ। যি 3জনে পালে, ঝাৰখণ্ড ছাৰে কৈছিলে যে অসমৰ পৰা এজন মানুহ লগত লৈ যোৱাৰ কাৰণে, কিন্তু গৃহ বিভাগৰ পৰা পাৰ্মিশ্যন পোৱা নাই। চিৰিফ 3জন মানুহৰ পাৰ্মিশ্যন পাইছে। আৰু ঝাৰখণ্ড ছাৰে যে গৃহ বিভাগক যে আমাক মাতিছিলে যোৱাৰ কাৰণে, যে গোটেই ইণ্ডিয়াৰ ভিতৰত যিসকল ষ্টেট আছে সেইসকলৰ ষ্টেটৰ কি মানে হেৰি আছে, দাবী দাৱা আছে, এইখিনি দিয়াৰ কাৰণে কোৱা হৈছিলে। আৰু আমি আমাৰ দাবী জনোৱাৰ ছাইডটো দাবী জনাইছোঁ, আৰু যিখন দাবীৰ স্মাৰকপত্ৰ আপোনালোকক গ্ৰুপত দিছোঁ, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু কৰমবীৰ আলিবা ছাৰে যিটো ভিডিঅ' আমি দিছোঁ, সেই ভিডিঅ'খনত নিশ্চয় আপোনালোকে আমাৰ স্মাৰকপত্ৰখন হিন্দীত পঢ়ি শুনাইছে। নিশ্চয় আপোনালোকে যিসকলে হিন্দী জানে নিশ্চয় বুজিবলৈ পাইছে। আৰু এতিয়া আৰু বহু কথা আছে, এতিয়া আমি ক'ব নোৱাৰিছোঁ। অলপ পিছত মানে আমি যেতিয়া গাড়ীত উঠিম, ট্ৰেইনত উঠিম, তেতিয়া আমি ক'ম বাকী কথাখিনি। আৰু এতিয়া গ্ৰুপত শুনিবলৈ পালোঁ, কিবা কোনোবা মানুহে ৰচিদ কাটি পইচা লৈছে। যদি কোনোবাই নেশ্যনেল কমিটিৰ কথা কৈ যদি পইচা লয়, তেনেহ'লে কোনোবাই এইবিলাক কাম কৰাৰ সৈতে বিৰত থকাৰ কাৰণে মই মানা কৰিছোঁ। আৰু যিসকলে আমাক পইচা দিব, সাহাৰ্য কৰিব, সেইসকলে যিখন স্কেনাৰ আমাৰ গ্ৰুপত দিয়া হৈছে, সেই স্কেনাৰখনত দিব। বৰ্তমানলৈকে আমি যে যোৱাৰ কাৰণে টিকেটো পোৱা নাই। আমি এতিয়া কেতিয়া যাম, এইটো আমাৰ মানে এতিয়ালৈকে ফাইনেল হোৱা নাই। আমি যিখন আমাক থকাৰ কাৰণে যিখন ঠাইত জগা দিছিলে, সেই ঠাইখনৰ পৰা কালি আমাক ওলাই দিব। আৰু আমি এতিয়া বহুত চেষ্টা কৰি আছোঁ, কোনো টিকট পোৱা নাই, তৎকালীনো পোৱা নাই, এচিও পোৱা নাই, শ্লিপাৰতো পোৱা নাই। এতিয়া কি কৰিম, এইপিনে ঈদ আহি আছে আৰু হোলী আহি আছে, যাৰ কাৰণে ইমান অগ্ৰিম 15-20 দিনলৈকে আমি টিকেট পাম না নাই, এইটোও মানে চিন্তাৰ বিষয় আছে। আৰু আমি এতিয়া মানে কি ক'ম, আপোনালোকে এতিয়া আমাক অসমত ঘূৰাই নিয়া আপোনালোকৰ কাম। আপোনালোকে কি কৰে, আমাক ইয়াত দিল্লীত ৰাখে না অসমত আকৌ মাতি লৈ যায়, এইটো আপোনালোকে বিচাৰ কৰিব। আমি আৰু কি ক'ম, যে এতিয়ালৈকে আমাৰ পইচা কড়িৰ শ্বৰ্ট আছে। আপোনালোকে যিসকলে সাহাৰ্য দি আছে, আপোনালোকে দিয়ক, আমি যাতে দিল্লীলৈকে যাব পাৰোঁ। আৰু কালিৰ পৰা আমি যদি টিকেট নাপাওঁ, তেনেহ'লে আমি ভাড়া ঘৰত থাকিব লাগিব। যেতিয়ালৈকে আমি টিকেট নাপাম, তেতিয়ালৈকে কালি 10টাৰ পৰা আমি যিখন ঠাইত আছোঁ, ইয়াৰ পৰা ওলাই দিব। আৰু আমি যিমান এদিন থাকি, 2 দিন থাকি, 3 দিন থাকিলে আমি কোনোবা ভাড়া ঘৰত থাকিব লাগিব। সেইখিনি দিল্লীৰ সংস্থাৰ পৰা আমাক ব্যৱস্থা কৰি দিব বুলি কৈছে, যে ক'ত আমি ভাড়াত থাকিম। আমিতো প্ৰথম অহা মানুহ, আমি ইয়াততো আৰু এদিনো অহা নাই। তাৰ কাৰণে আপোনালোকে আমাৰ লগত আশীৰ্বাদ ৰাখিব। আমি আপোনালোকৰ হৈ ইয়াত আহি ৰখি আছোঁ, আপোনালোকৰ হৈ কাম কৰি আছোঁ। আৰু বহুত ছোটখাটো কথা আছে, সেইখিনি আমি আস্তে আস্তে আপোনালোকক ক'ম, গুড নিউজ দিম। ধন্যবাদ।